পৰ্বতঝৰাত দেৱতাৰ খুৱাটি গাঁৱৰ 14 বছৰীয়া ছোৱালী নিৰুদ্দেশ। যোৱা 2 দিন পূৰ্বে আমিনা খাতুন নিজ ঘৰৰ পৰা মালিকৰ ঘৰলৈ যোৱা পথৰ পৰা নিৰুদ্দেশ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়া। পৰ্বতঝৰাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দেৱতাৰ খুৱাটি গাঁৱৰ আমিনা খাতুন নামৰ ছোৱালী যোৱা 2 দিন পূৰ্বে নিজ ঘৰৰ পৰা মালিকৰ ঘৰলৈ যোৱা পথৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে বিভিন্নজনৰ লগত যোগাযোগ কৰে যদিও কোনো সংসূত্ৰ পোৱা নাই। আমিনা খাতুনৰ সন্ধান নোপোৱাত পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশেষত দেওবাৰে বিয়লি 4 বজাত সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোকে। কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধান বা দেখা পায় তেন্তে 9707705243 নাইবা 8753962741 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। হয়, আপোনাৰ নামটো কি আছিল? নুৰ মোহাম্মদ শেখ। গাঁৱৰ নাম নালঘাট কি হৈছে? তাৰমানে কি হৈছে, যাওয়া 3 দিন হ'ল। এই শুক্রবার দিন আপনার 2টা-2:30 বাজার টাইমে আমার একটা বাস্তিটা কি নাম আসলো আমিনা খাতুন। বাস্তিটা গেছে কি কয় বাড্ডাপাড়া যাওয়ার পরে ওইখান থেকে 2টা চিংড়ি নিখোঁজ। এই শুক্রবার থেকে ওই যতটুকু গ্রাম আছে সব গ্রাম আমরা উটকা দেখছি, পাই নাই, কোনো জায়গায় নাই। থানায় এজাহার করছি, তাও নাই, ঠিক দেখাও নাই। এখন আপনাদের অনুরোধ, এই যদি যোগাযোগ পারেন ছেলে। ঠিক আছে, আমি রাইজর তরফর থেকে কইছি হয়তো যদি ছোৱালীটো হারানি গেছে, যদি কোনোবা দেখা পায় তো এই যে স্ক্রিনে দেওয়া নাম্বার দুটা থাকিব, সিহঁতে যোগাযোগ কৰি অল্প জানাই দিব। রাইজর তরফর থেকে আমি অনুরোধ জানালো।